উত্তৰ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি আজি যৌথভাৱে এখন আমি সংবাদমেল আয়োজন কৰিছোঁ। মটক জনগোষ্ঠীৰ যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব তেতিয়ালৈকে অসমৰ আদিম ভূমিপুত্ৰৰ মটক ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকে। অহা সোমবাৰৰ পৰা আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। জিলা পৰ্যায়ত জিলা সমিতিসমূহে অৱস্থান ধৰ্মঘটৰ পিছতে জিলা পৰ্যায়ত আয়ুক্ত কাৰ্যালয়সমূহত ধৰ্ণা, জিলা পৰ্যায়ত অৰ্থনৈতিক অৱৰোধ, দিছপুৰ চলো কাৰ্যসূচী, অসম বন্ধৰ দৰে কাৰ্যসূচী আমি হাতত লৈছোঁ। এইসমূহ কাৰ্যসূচী লোৱাৰ পিছত যদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ জনজাতিকৰণৰ ক্ষেত্ৰত যদি বিধি পথালি দিয়ে, কিন্তু অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আমি আন্দোলন কাৰ্যসূচী গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ঘোষণা ল'ম। আৰু আমি এই কথাতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছোঁ, শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ যিসমূহ নিযুক্তি আমাৰ মটক জনগোষ্ঠীৰ আসনত তেওঁলোকে অধিষ্ঠ হৈ তেওঁৰ কাবেৰী দত্তৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ তেওঁৰ হয় নে নহয় এই কথাটো তাৰ অভিযোগ আহিছে। গতিকে এই তদন্ত কৰিবৰ কাৰণে মটক সন্মিলনক আমি অনুৰোধ জনাইছোঁ আৰু অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ, যদি ইয়াত কোনো আমি সংহত নাপাওঁ বা কোনো ফলাফল নাপাওঁ, কিন্তু অনাগত দিনত আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আৰু আজিৰ তাৰিখত অসম চৰকাৰে আমাক ঘোষণা কৰা বিভিন্ন নিকায়সমূহ যিসমূহ আসনসমূহ আছে, আসন সংৰক্ষণসমূহৰ ওপৰত আমাৰ তীক্ষ্ণ আমাৰ নজৰ থাকিব। আজিৰ তাৰিখৰ পৰা মটক ছাত্ৰ সন্থাই গোটেই কথাবিলাকত আমি গুৰুত্ব সহকাৰে লৈ নজৰ ৰাখি অনাগত দিনত আপোনালোকৰ আগত বিতংভাৱে আমি জনোৱা হ'ব। আৰু এই আন্দোলনবিলাক যদি কোনো ফলপ্ৰসূ নাপাওঁ, কিন্তু আকৌ কৈছোঁ, আমি অনাগত দিনত কিন্তু তীব্ৰতকৈ তীব্ৰ মটক জনগোষ্ঠীৰ ৰাইজক লৈ 3,80,000 আমাৰ জনসংখ্যা আছে, 3,80,000 জনসংখ্যাৰ লগত লৈ কিন্তু আমি ৰাজপথৰ আন্দোলন হ'ম। আৰু এই আন্দোলনটো অকল এটা সীমাবদ্ধ আন্দোলন নহয়, এইটো স্বতঃস্ফূৰ্ত আন্দোলন। জনগোষ্ঠীটোৰ একমাত্ৰ ছাত্ৰ সংগঠনৰ মটক জনগোষ্ঠীৰ ছাত্ৰ সংগঠন হিচাপে মটক ছাত্ৰ সন্থাই এইটো সংবিধানে স্বীকৃতি দিয়া এটাৰ প্ৰাপ্য অধিকাৰ বিচাৰিহে আমি আন্দোলন কৰিম। ইয়াত কোনো কাৰোবাৰ ব্যক্তি বিশেষৰে এইটো অধিকাৰ নহয়, এইটো মটক জনগোষ্ঠীৰ সংবিধানে স্বীকৃতি দিয়া অধিকাৰ। গতিকে এই অধিকাৰৰ ওচৰত কোনো আমি নহয়, কম্প্ৰমাইজ নহয়। অনাগত দিনত ইয়াতকৈ তীব্ৰ আমি আন্দোলন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।